আহিলো এই জাষ্ট টোপনি মাৰি আহিল ৰাতিটা ইয়াত অৰিজিনেল সোণালী গেছৰ মূৰা এই শ্মশানৰ সকলোতকে ডাঙৰ বিৰা হৈছে এতিয়া। হেল্ল' গাইজ, গুড আফটাৰনুন। মানে বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, তো ভাবিলোঁ আজি মই এটা বনাম বুলি ভাবিলোঁ। চ' মানে আমি বহুত 6 দিন 7 দিনমান হ'ল বিল লৈছিলোঁ, এটা ডাঙৰ বিল লৈছিলোঁ। ইফালে লাইন গোটাই ইফালৰ যিমান দূৰ দেখাব আৰু সিপিনে বহুত আছে। আৰু ইয়াতে ডাঙৰ বিল এটা আছে, এতিয়া বৰ্তমানলৈকে আধা হিচাপ হৈছে এইখিনি। তাৰপিছত আৰু পানী আছে, মাছ ধৰাই নাই ভাল কৰি। চ' বুয়ত ৰাতি মাছ ধৰছোঁ। আৰু ইয়াতে আমাৰ আছে মেচিন দুটা, এতিয়া ডাঙৰ মেচিন, তাৰ লগতে আছে আমাৰ সৰু মেচিন। ইয়াতে আমাৰ নেট জালি আছে আৰু ডাঙৰ মেচিনৰ পাইপডাল আমি ঠেলাৰ ওপৰতে দিছিলোঁ এদি গাইছ। তো বহুত দিন ভিডিঅ' বনোৱা নাই, বহুতে কৈ আছে কিয় ভিডিঅ' বনোৱা নাই। আৰু ৰাতি মানে আমাৰ ইয়াতে 6 দিনমান থকা হ'ল, 6 দিন ৰাতিৰ কাৰণে এইয়া জুই ধৰাৰ কাৰণে ব্যৱস্থা, শাল গছৰ মূৰা। আৰু আজি ৰাতিৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ এইয়া খৰি। আমাৰ এই চাই খৰি ওলাই আছে। কি গছৰ মূৰা এতিয়া? সোণালী গেছৰ মূৰা। সোণালী আৰু কি গাছ? অৰিজিনেল সোণালী গেছৰ মূৰা গাছ। এতিয়া এই মূৰাটা ৰাতি সিদিনাখন বিচিৰি আনছে এই পাগন্ধই। এতিয়া এই শ্মশানৰ সকলোতকে ডাঙৰ বিৰা হৈছে এতিয়া। মুঠতে পুৰা হুলস্থুল কৰি থাকে। আৰু আমি ৰাতি ইয়াতে থাকোঁ, কেম্প বনাইছিলোঁ ইয়াতে। আমাৰ কেম্পটাৰ অৱস্থা কি হৈছে না, ৰাতি মানে আমি এইগিলান বৰ্তমান দিন হৈ আছে না, দিনত চাটাৰ দাঙি দিয়া হৈছে পুৰা। আৰু ৰাতি হ'লে এইগিলা খুলি দিং, পুৰা চাটাৰ নমাই দিয়া হয়। আৰু লাইনৰ কাৰণে ইয়াতে তাৰ আনছো আমি লাইন টানিম। তো ইয়াতে আমাৰ আমি মানে 3-4জন মান লগ আছোঁ। আমাৰ ভাইটি পুৰা মাছ ধৰাৰ কাৰণে পুৰা বেষ্ট। আৰু কি কিবা কবি না ভাইটি? ক'ব লগা নাই মানে মাছ মাৰি এনে কেনেকা লাগছে এতিয়া, মাছ ধৰি বা বিল সিঁচি মানে কি হৈছে না, মানে আমি ইয়াতে আছোঁ 6 দিনমান হ'ল। মানে এইকেইদিন মানে বহুত ঠাণ্ডা। ৰাতি যদি মাছো ওলায়, ধৰ মাছো যদি ওলায় না, মাছ ধৰিব আলচি লাগে, সেনেকা অৱস্থা হৈ আছে বৰ্তমান ইয়াতে। আমাৰ 6 দিন হ'ল না আজিলৈকে, 6 ৰাতি আজি 7 দিন। তো গাইছ আৰু ৰাতি ইমান ঠাণ্ডা গাইছ। আৰু এই ভাইটি আমাৰ মানে কেম্পটাত বহুত ভাল লাগিছে। কেম্পটা আমাৰ কিন্তু এদিন ধং নাং হৈ আছে গাইছ, ঠাণ্ডা লাগে বহুত। তো যদি কাৰোবাক মাছ লাগে তেনেহ'লে এইকেইটা দিনতে কণ্টেক্ট কৰিব পৰা, ভিডিঅ'টা আজি আপলোড কৰি দিম। আমাৰ ভাইটি এতিয়া হ'ল আমাৰ মানে মেচিনৰ কাৰণে আৰু কি বেষ্ট ইঞ্জিনিয়াৰ। আৰু এতিয়া আমাৰ কিহৰ কাৰণে, সিটা খৰি কটাৰ কাৰণে ইঞ্জিনিয়াৰ, আমাৰ লাইনৰ ইঞ্জিনিয়াৰ সি। আৰু খৰি চৰি কিবা কৰা আৰু ওপৰে টচ মানে বিলটা চোৱা চিতা কৰা তাৰ দায়িত্ব, মানে ওপৰে টচ মাৰি দিব বাছি। আৰু মোৰ কাম হৈছে নাই, মই চব ফালে আছোঁ, মাছ জোখা, জমাদাৰী চব ফালে। যদি আৰু কাৰোবাই কিডনেপ কৰিব খোজা, মাছৰ পইচা যদি কিডনেপ কৰিব খোজা মোক কৰিব পাৰা। আৰু যদি কাৰোবাক মেচিন ষ্টাৰ্ট কৰা বা মেচিন ভাল কৰাৰ কাৰণে ইঞ্জিনিয়াৰ লাগে, তেনেহ'লে আমাৰ ভাইটিক হায়াৰ কৰিব পাৰা, একদম স্পেচিয়েল। যদি কাৰোবাক ৰাতি ক'ৰবাত যাৱাৰ কাৰণে ধৰ লাগে বিৰা চিষ্টেমৰ মানুহ, তেনেহ'লে এই আমাৰ ইয়াক কণ্টেক্ট কৰিব পাৰা, একদম বেষ্ট। আৰু আমাৰ এটা পালো নাহে নাই, মানে তাৰ 6 দিনমান হ'ল সি ইয়াতে আছে, ঘৰত যোৱা নাই। মই গৈছিলোঁ দেচোন দে, আৰু ইও যোৱা নাই, ইটো বিৰাই নাযায়। আমাৰ ভাইটি অহা যোৱা কৰি আছে। টোপনি মাৰি আহিলো, এই জাষ্ট টোপনি মাৰি আহিল, ৰাতিটা ইয়াতে আছিলে। তাৰপাছত আজি ৰাতি আৰু মাছ ধৰিব লাগিব। আমাৰ পানী শুকুৱাই নাই গাছ এতিয়ালৈকে, চাব পাৰে। আৰু আমাৰ এটা বিৰা অহা নাই, বিৰা উলিয়াব লাগিব। সি মানে অলপ টোপনি মাৰি আহিব বোলে। তাৰপাছত আজিৰ ভিডিঅ'টো বৰ্তমান আৰু লাষ্টত আপোনালোকক এটা ৰিল বনাই দি আছোঁ। আমি এই বিলটাত কিমান টকাই মানে কিমান টকাৰ মাছ পালোঁ বা কিমান টকা প্ৰফিট হ'ল, লাষ্ট এটা ভিডিঅ' বনাই দিম। লাষ্টৰ যোনদিনাখন ইয়াৰ পৰা আমি যাম, তাতে আপোনালোকে লাভ লছ চবখিনি দেখাই দিম। আমাৰ ইয়াতে পুৰা ডিটেইলছত লিখা আছে এইগিলা মাছৰ হিচাপ। উল্টা কৰি নহ'লে মানুহগিলাক গুণব, গম পাইছে না? কি পাল্টা কৰি দেখাই দিলে, স্ক্ৰীনশ্বট মাৰি ল'ব, ইয়াক কিমান পইচা পাইছে গুণব বুলি কিনে গুণব। তো লাষ্টত পুৰা হিচাপ দিম, আমি কিমানকৈ লাভ হয় কিমানকৈ লোকচান হয়।
এনে ভাইটিৰ মতে কি ভাবা ধৰ মাছ যে আমি সিঁচিলোঁ তো লাভ হোৱা যেন পোৱা না লোকচান হোৱা যেন পোৱা লাভ হোৱা যেন পাওঁ। লাভ হোৱা যেন এনে কিমান মান লাভ হোৱা যেন পোৱা অনুমান এটা আমাৰ বিলটা লোৱা আছে 8,000 টকাত চ' আমাৰ অনুমান মেচিনৰ তেল খৰচা বা কিবা কিবি বাহিৰা খৰচা মিলি আমাৰ 11,000 মান গৈছে আৰু বৰ্তমান 11,000ৰ আমাৰ মাছ এতিয়ালৈকে চেল হোৱা নাই হ'ব লাগে লাভ কিমান হয় লোকচান কিমান হয় আমি লাষ্ট ভিডিঅ' এটা বনাই দিম চ' খাই থাকিব। আপোনালোকে নিশ্চয় চাই থাকিব আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই ইয়াৰ পিছত